মোৰ অৱস্থাটো দেখিছে চাগে আজি 4টা বজাতে খাই পালে 4টা বজাৰ পৰা এতিয়ালৈকে দেখিছে নাই এটা এনেকেও মাৰা নাই এতিয়া 7টা বাজে 8টা বাজে এতিয়া 7:30 বাজি গ'ল তেতিয়া ই মানে কেতিয়াও 4টা বজাত নুঠে কিন্তু আজি কি হ'ল মই বুজি নাই পোৱা উঠি মেলি একে এতিয়ালৈকে কোনো খোৱা নাই মই জোনা বনত দিছোঁ নাই শুৱে নকৰে কি কৰি আছে মোৰ বহুত কাহ হৈ আছে কিন্তু তাৰ আলহামদুলিল্লাহ তাৰ আকৌ চৰ্দিটো নাই সেইকাৰণে ভাল লাগিছে বাৰু তাৰ চৰ্দিটো নাই হোৱা কালি সন্ধিয়া কিন্তু এতিয়া মোৰ টোপনি ধৰিছে মানে কাটি হৈ আছে গাইজ কাটি হৈ আছে মই বেটাক অকণ ডাইপাৰ ফ্ৰী টাইম দিছোঁ ল'ৰাটো ডাইপাৰতে আছিলে ৰাতি মাত ভাঙি যাব মাত ভাগতে জুৱেল চাই নিচিনা জিভা কামুৰি লৈছে হে বা মানে পাগল হৈ গৈছে কি আল্লাহ জানে ইমান সৰু পোৱালিটো কি বুজিছে মই একো বুজা নাই কিন্তু সি জানিব মই জনাই দিওঁ হে গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ নতুন এটি ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে শুই ব্লগটো আৰম্ভ কৰিলোঁ মানে আমাৰ টিকেট মানে কৰিবলৈ বাধ্য হৈ গ'লগে টিকেট হৈ গ'ল বাৰু কিন্তু সেই টিকেট কৰাৰ পৰা ইমানেই চিঞৰ বাখৰ আপুনি পাগল হৈ যাব খালি কেমেৰাটো নাজানো গাইজ এনেই সি 10 দিনৰ ধৰি বাপেকৰ লগত কথা পাতা নাই নাচায়ো বাপেকক টিকেট হোৱাৰ পৰা সি ইমানেই চিঞৰ বাখৰ কৰি আছে মানে পাগলৰ নিচিনা হৈ গৈছেগে তো মাইনা এটা হেৰি আনিছিলে সেইকাৰণে মই আইলাইনাৰটো লগাই পেলাই লিপ গ্লছটো লগাই চাইছিলোঁ তো গাইজ মই তাক মানে ডাইপাৰ ফ্ৰী টাইম দিছোঁ একচুৱেলি বাপেকেইটা 17 দিনতে এৰি থৈ গ'ল ন তো সি মানে চ'লটোতো বুঢ়া ন মানে চৰি চ'লটোতো সৰু ল'ৰা ছোৱালী নহয় ন নাথাকে কিছুমান ডাঙৰ চ'ল থাকে তো মেবি সি বুজি পাইছে চাগে তাৰ চ'লটোতো মানে হেৰি হয় যেতিয়াৰ পৰা তাৰ টিকেট হৈছে বাপেকৰ এলাৰ্ম বহিছে দি থৈ খোৱাৰ অলৰেডি খোৱালোঁ তাক মই বেটাৰ এলাৰ্ম আদি কৰি চব দি থৈ দিওঁ মানে সব এলাৰ্ম দি থৈ দিওঁ মানে এভৰিথিং এলাৰ্মতে চলে মই কথা পাহৰি যাওঁ বহুত পাহৰি প্ৰেগনেঞ্চিৰ পৰা মোৰ প্ৰেগনেঞ্চিৰ হৰমন লাগি গ'ল যোৱাৰ পৰা মই কথা পাহৰিবলৈ কি কৈ আছিলোঁ কি হ'ল নাজানো সি টিকেট কৰাৰ পৰা সি বাপেকৰ লগত ইমানেই ফূৰ্তিত কথা পাতে ইনটেম হাঁহি থাকে মানে ইনফেক্ট মোৰ মানে মাদাৰ ইন ল ফাদাৰ ইন লৈ মানে একদম আচৰিত হৈ গ'ল অ'কে তো সেয়া বাপেকে মাত্ৰ কথা পাতি আছিলে যে এইটো লোৱা তো একদম পাগলৰ দৰে হৈ আছিলে তো সেইটো ফ্ল'তে আছে আকৌ এতিয়া দেউতাকে আব্বুকে কল কৰিব আজিকালি আব্বু বুলি মাতে সি নিজে আব্বু বুলি মাতে মই তাক শিকোৱাও নাছিলোঁ মই তাক একচুৱেলি পাপা বুলি মাতিবলৈ শিকাইছিলোঁ 3 months 5 days মান হওঁতে সি ষ্টাৰ্ট হৈ গ'ল আব্বু আব্বু মাতিবলৈ কিন্তু সি আম্মা বুলি মাতিবলৈ তাকে শিকা নাই বাৰু যিয়ে হওক সি ক'লে আব্বু মাতে তো সেয়াই আৰু তো বাপেক বহুত সুখী আৰু মানে একদম এক্সট্ৰা লেভেলত সুখী 4টাতে সাৰ পাই পেলাই হুলস্থুল কৰি আছে মানে আমাৰ ই মানে একদমেই নুঠে ৰাতি নৰ্মেল উঠে আৰু ফিট কৰে লয় তাৰপিছত শুৱে কিন্তু 4টা বজাতে সাৰ পালে এবাৰো নুশুলে মজা মজা হিৰো ৱাও 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 ওপৰে দিয়ে চাইছে মেলি থৈ আহিম এয়া হৈছে সন্ধিয়াৰ সময়ত বৌহঁত আহিছিলে বৌ আৰু বৌৰ ভণ্টি তো ইয়াৰ লগতে ৰশ্মিতহঁতো আহিছিলে সেইকাৰণে একেলগে আমি বহি পেলাই পুৰা আড্ডা মাৰি আছোঁ আৰু মানে কি কৰিম আজি আমাৰ ঘৰত ভৰ্তি হৈ আছে গাইজ
যোৱাৰ আগতে সকলোকে এনেকৈ দেখি বহুত মনটো ভাল লাগিছে কাৰণ নহ'লে ভাল নালাগিলেহেঁতেন গেট টুগেডাৰবোৰ ভাল লাগে হে গাইজ আহিলোঁ বেটাৰ আকৌ এটা প্ৰব্লেম এটা হ'ল প্ৰব্লেমটো হ'ল যে বেটাৰ আজি 7 days হ'ল লেট্ৰিন হোৱা নাই তো সেইকাৰণে মই অমিতা লৈছোঁ এইফালে অলপমান অমিতা কাটি লৈছোঁ আৰু গাখীৰ লৈছোঁ মানে ডাইৰেক্ট খাবলৈ মই পৰা নাই কাৰণে বোলো এটা চুপ বনাই পেলাই পুটুককৈ খাই দিওঁ বোলে গাখীৰ ল'লোঁ অলপমান দি এয়া সেই জাল্লা আৰু দেই এয়া বোলে চুপ এটা বনাই বেটাই অলপমানকৈ কষ্ট কৰি পেলাই হ'লেও ধুনীয়াকৈ মানে কৰিলে লেট্ৰিন আৰু ময়ো গা ধুই আহিলোঁ দুইটাই ফ্ৰেছ হ'লোঁ আৰু তাকো ফ্ৰেছ কৰি দিলোঁ ইয়াতে হ'ব আজি কাবাডী ডে নাইট কাবাডী আছে তো এয়া তাকে আপোনালোকক দেখুৱাওঁগৈ এতিয়া সন্ধিয়া হ'ল বাৰু অথনিয়ে শ্বুট কৰিলোঁ ভালকৈ শ্বুট কৰিবই পৰা নাই কাৰণ তাৰ লগতে লাগি আছিলোঁ আৰু এয়া চব কমেণ্ট এটা আহিছিলে ই কাটি হয়নে নহয় কাটি হয় হয়তো এইখিনি জেগাত বস্তু এটা থাকিলে এনেকৈ উবৰি চেষ্টা কৰে কিন্তু উবৰি খোৱা নাই হৈ আছে গাইজ আমাৰ ঘৰলৈ আলহী আহিলে জ্যোৎস্নাহঁত আহিলে মই একো ৰেকৰ্ড কৰিব নোৱাৰিলোঁ এইখিনি জেগাত চাওক আৰু এতিয়া কাবাডী হেৰি মই বেটাৰ লগতে লাগিলোঁ ইমান কানিয়ে খৰচোন কানো নহয় ষ্ট্ৰং বয় না ষ্ট্ৰং বয় মানে সি গাখীৰ খাই আছিলে তো মই তাক মানে উৎপাত হ'ল যে লৈ গ'লোগৈ তো নহয় চব পৰিৱেশ চাব তাই কৈছে চব পৰিৱেশ চাব লাগিব দেই জানো মই এটা ফিট কৰাব লাগে বুলি ফিট কৰাওঁ তাৰপিছত আৰু অকণমান ফুলাম বেটা ধুনীয়াকৈ শুই গ'ল সেইকাৰণে এতিয়া ভাবিছোঁ যে ডে নাইট কাবাডীখন একদম ঘৰৰ ওচৰতে হয় যিহেতু চাই আহোঁগৈ এযোৰ কৰ্ট ছেট হয় এযোৰকে পিন্ধি লৈছোঁ কিন্তু পিছলৈ আকৌ সলাই দিলোঁগৈ মই দুযোৰ কাপোৰ অনলাইনৰ পৰাই লৈছোঁ পিছৰযোৰ লগতে এইযোৰো যদি পাৰোঁ তেতিয়াহ'লে মই টেগ কৰি দিম নহ'লেও লিংকটো ডেছক্ৰিপশ্যনত থাকিব আপোনালোকে লৈ ল'ব গাইজ এখন পুৰা তাগৰা গেম হৈ আছে তাগৰা গেম গাইজ এইফালে স্পা কৰিছোঁ আজি আৰু যোৱাকালি ডে নাইট খেল চালোঁ ডে নাইট খেল চাওঁতেই মানে 3টামান বাজিলে আৰু কি হৈছে বেটাৰতে 2 দিনৰ পৰা সি 4:30 বজাত সাৰ পাই যায় মই একো বুজি পোৱা নাই কিয় তেনেকুৱা হৈ কৰিছে এনেই সি বহুত ধুনীয়াকৈ শুৱে ৰাতিটো শুইছে কিন্তু সেই ৰাতিপুৱা 4:30 সাৰ পাই গৈছে মই বুজাই নাই কিয় এনেকুৱা কৰিছে আৰু লগতে টিকেটটো আমাৰ হৈ গ'ল টিকেটৰ যিটো ডেট আছে সেইটো 15 তাৰিখ আৰু লগতে টিকেট কৰা কথা আছিলে 1 তাৰিখে 1 মে'ত কিন্তু এডভান্স কৰিবলগীয়া হ'ল কাৰণ নৰ্মেলি বাপেকৰ বহুত মনত পৰি আছে ল'ৰাটোলৈ 17 দিনতে এৰি যোৱা আৰু লগতে মই মানে মোৰ শাহুমাহঁতৰ ঘৰত 1 মাহ থাকিম বুলিয়ে মই টিকেট মানে আমাৰ টিকেট 1 তাৰিখে কৰা কথা আছিলে যিহেতু এতিয়া মোৰ তাত ঠাণ্ডা লাগি কৰি গ'ল বা বেটাৰো এখন অসুবিধা হয় সেইকাৰণে এওঁ ক'লে যে তুমি ঘৰত থকাতকৈ তুমি ইয়াতে আহি যোৱা কাৰণ হায়দৰাবাদত এতিয়া বৰ্তমান 45 ডিগ্ৰীমান মাৰি আছে তাত বহুত গৰম হয়তো আমি গ'লেও এডজাষ্ট হৈ যাব তাত সেইকাৰণে ক'লে যে তুমি ইয়াত পানী চলিও একো অসুবিধা নহয় তো সেইটো হিচাপতে মই বেটাৰ এতিয়া টোপনি চেডেলটো বহুত ধুনীয়া আছিলে সেইকাৰণে মই ভাবিলোঁ ঠিক আছে টিকেট কৰাৰ পিছতে তাকো গম পায় টিকেট কৰিছে টিকেট কৰি দিম তুমি আহি যাবা এনেকৈ মানে মোক প্ৰশ্ন মানে মোক জাষ্ট জনাইছেহে মোক কোৱা পাৰ্মিশ্যনো লোৱা নাই মানে মোৰ এগৰাকী মোৰ এংগেজমেণ্ট আছিলে মোৰ 16 তাৰিখে মোৰ ফ্ৰেণ্ড এগৰাকী মোৰ 23ত আছিলে বিয়া ডাঙৰ বিয়া বিৰাট ভাল বিৰাট দুইগৰাকী বহুত খাছ ফ্ৰেণ্ড হয় এগৰাকী মোৰ আজি গাঁৱতে গাঁৱৰ হয় এগৰাকী অকণমান দূৰৰ সেইদিনাখন যে আহিছিলে বিয়ালৈ মাতিবলৈ তাই লেখাশ্ৰীৰ আৰু এগৰাকী জুৰি তেহেঁত দুজনী বিয়া মই খাব নোৱাৰোঁ তেহেঁত দুজনী এংগেজমেণ্ট খাব নোৱাৰোঁ মানে মোৰ পিছতহে গম পাই টিকেট চিকেট কৰি দিয়াৰ পিছতহে মোৰ পিছত মানে বেয়াও লাগি আছে পিছত অলপমান কিবা এটা ফিল হৈছে দুখ লাগি থকাৰ কাৰণ তেনেকৈ তালৈ যোৱাৰ লগে লগে বিয়া এইবোৰলৈ গুচি যোৱা নিচিনাই হয় ইমান খোৱা নহয় তো তাতে ইমান খাছ ফ্ৰেণ্ড তো খাবলৈ যাব নোৱাৰোঁ তো সেইকাৰণে মানে তেনেধৰণে থাকিলে আৰু মানে বেয়া লাগিছে যদিও মানে ধৈৰ্যৰে থাকিলেও প্ৰথমটোত যিদিনাখন টিকেট কৰিছে সেইদিনাখনতো মোৰ মনটো বহুতেই বেয়া কিন্তু ল'ৰাটো ইমানেই হেপী সি তাৰ চ'লটো চাগে থাকে ন অকণমান গম পাইছে চাগে সি বাপেকৰ ওচৰত যাব 4টা বজাতে উঠিলে সেইদিনাখনেই 4টা বজাৰ পৰা ষ্টাৰ্ট দিছে উঠা মানে আজি 2 days হ'ল 2 দিনে ধৰি 4টা বজাত আজি 3 নম্বৰ দিন আজিও সি উঠি গৈছে মই ভাবিছিলোঁ নুঠিব চাগে সেইকাৰণে আজি পূৰা মালিচ চালিচ কৰি দিছোঁ মই গা ধুৱাই দিছে আজি চাম কি কৰে আৰু ৰাতিও মই তাক হয়তো অকণমান মালিচ দিব পাৰোঁ কাৰণ নুশুলে মোৰ দিগদাৰ হ'ব আৰু মই এটা বেবী মানে এটা ধুনীয়া চেডেল হ'ব লাগে ন হালাকি সি এতিয়াও ইমান একেবাৰে নিউবৰ্ণ হৈ থাকে অকণমান ডাঙৰো হৈছে সেইকাৰণে মই মানে চেষ্টা কৰোঁ যাতে অলপমান চেডেলটো মিলে আৰু শুবৰ কাৰণে 100% চেষ্টা কৰিম যাতে ৰাতি সি শুৱে লাগিলে 3-4 বাৰেই মাছাজ দিবলগীয়া নহওক কিয় কিন্তু ইয়াতে ঠাণ্ডা পৰি আছে কাৰণে ৰাতি মাছাজ মই নিদিওঁ কাৰণ তাক উদঙাই পেলাই দিবলগীয়া হয় কিন্তু হায়দৰাবাদত যথেষ্ট গৰমটো তাত দিম বাৰু সেইকাৰণে সেয়াই আৰু তো এতিয়া তাক গা ধুৱাই আছে
গা ধুৱাই দিছোঁ তাৰপিছত তাত গৈ ধুৱামগৈ আৰু হেৰি কাটি দিয়ে মানে মনিটাইজেশ্যনটো কাটি দিয়ে আকৌ আপুনি ৰিভিউ পঠালে আহি যায় বাৰু কিন্তু তথাপিতো আৰু মই দেখুৱাই থকা নাই তাক সেয়াই সেনেকুৱা নিচিনা হৈ আছে মিক্স ফিলিংছ আৰু লগতে আমাৰ মনটো বহুতেই বেয়া আহি পেলাই মানে মই এওঁ মানে ফোন নকৰিলে আৰু ময়ো মেছেজত মাইনাক নজনালোঁ যে আমাৰ টিকেট হৈ গ'ল তাতেও টিকেট হ'ল এওঁলোকৰ তাতে মানে মই তাত আছিলোঁ যে সেইদিনাখনেই টিকেট হৈ গ'ল পিছত মই আমাক পিছদিনাখনে ক'লোহি যে আমাৰ টিকেট হৈ গ'ল নহয় তুমি গম নোপোৱা একদম পুৰা মন বেয়া বিয়া মানে কিয় যাব এতিয়া দেৰিকৈ যোৱা কথা আছিলে আৰু মোক এতিয়া জনাইছে মানে আমাৰ একদম মনটো বহুত বেয়া মানে এনেকুৱা টাইপৰ ডাঙৰ কৰিছে ন অকণমান এনেকুৱা নিচিনা ফিলিংছটো আহিবই মই বোলে একো নহয় দিয়া বোলো মানুহটো 17 দিনতে দেখি গ'ল তো সেইটোও তোমাকে বুজিব লাগিব তো মোৰ মানে মাদাৰ ইন ল ফাদাৰ ইন ল সেইটোকে বুজিছে যে ল'ৰাটো 17 দিনতে দেখি গ'ল আৰু ল'ৰা ছোৱালী সুখতকেতো একো নাথাকে ন সেয়াই আৰু তেনেকেই থাকিলে আৰু বা যি হওক এতিয়া কথাটো কাৰণে জনাই দিলোঁ যাম আপোনালোকে হায়দৰাবাদৰ পৰা ব্লগ চাব এইবাৰতো লাইফ হায়দৰাবাদত বহুত বেলেগ হ'ব গাইজ বহুত বেলেগ আগতে ছিংগল লাইফ আছিলে সময় কেনেকৈ পাৰ মানে ৰৈ গৈছিলে সময় মানে একদম সময় থাকে ধৰি লওক তাৰ মাজতে মই নিজৰ কামখিনি কৰিছিলোঁ এতিয়া যে সময় কেনেকৈ পাৰ হ'ব মই নাজানো তো সেইটো মোৰ লাইফ চাবৰ কাৰণে আপোনালোকে চাগে ইণ্টাৰেষ্টেড হয় নিশ্চয় হয় কাৰণ এতিয়াতো আমি দুজন নাই আমাৰ 3টা মানে আমাৰ এটা বেবী আছে তো তাক লৈ প্ৰথমবাৰৰ কাৰণে মই অকলে মানে যাম ফ্লাইটত প্লাছ কেনেকৈ কি হ'ব চব আপোনালোকে গম পাই থাকিব মই চেষ্টা কৰিম ব্লগবোৰ বনাবৰ কাৰণে মানে কষ্ট যদিও হয় তথাপিতো আপোনালোকক মই ব্লগ বনাম লগতে ফ্লাইটত কি ধৰণৰ বস্তু প্ৰয়োজন থাকে সেইবোৰ আপোনালোকক জনাম আপডেট দি থাকিম আৰু পুৰা চাই থাকিব যিসকলে নতুনকৈ ট্ৰেভেল কৰিম বুলি ভাবিছে নিউবৰ্ণক লৈ আপোনালোকে এনেধৰণৰ কি কৰিব লাগিব এতিয়াতো মোৰ বেটা মোৰ ব্ৰেষ্ট ফিডত আছে যদি মানে ব্ৰেষ্ট ফিডত থকাৰ কাৰণে এইখিনি সুবিধা হৈছে তেনেকৈ যাব পাৰিম ইনশাল্লাহ ভাল হওক চব ভাল হওক দোৱা কৰিব আমাৰ কাৰণে লগতে এইটো নিব পাৰিম নে প্লিজ জনাওকচোন এইটো মানে একদম মোৰ মাথাটো গৰম হৈ আছে এইটো প্লিজ এইটো নিব পাৰিম নে মই এইটো মোক নিয়াটো মানে মোৰ বহুত প্ৰয়োজন হৈ আছে কাৰণ অলৰেডি মই অকলে মানে আমাৰ লগত আৰু এটা ভাইটি যাব সঞ্জুৰ নিজৰ ভাইটি যাব নিজৰ ভাই তো সি অলপ সৰু হয় তো তাৰোতো থাকিব ন লাগেজ তো সেইটো হিচাপতে মানে গৈছোঁ প্লিজ জনাব তেতিয়া মানে এইটো মই হাতত লৈ ডাইপাৰ বেগটো এনেধৰণে এইটো লৈ ল'ম আৰু সেইটো মানে তাকে অকণমান ল'বলৈ দিম আৰু লগতে মোৰ ব্লগিং আছে তো বেটাক লোৱা আছে বেটা পুৰা সম্পূৰ্ণ মই লৈ ল'ম তো সেইটো মানে মিলাব লাগিব সেইবোৰ আৰু তো অকণমান সেইকাৰণে সহায় বিচাৰিছোঁ আপোনালোকে জনাই দিব তো এইফালে আমাৰ আহি গ'ল গা ধুই লগ পাম নিজেও অলপমান হেৰি কৰি লৈছোঁ আৰু টোপনি ক্ষতি আজি মোৰ কালি 3টা বজাত শুলোঁ ৰাতি 4:30 বজাত বেটা উঠি মেলি ৰেডি তাক তেতিয়াৰ পৰাই লৈ আছোঁ নৰ্মেলি ইমান ধুনীয়াকৈ শুৱে কিন্তু বাপেকৰ তালৈ যোৱাৰ এক্সাইটমেণ্টত সি শুবও পাহৰি গ'ল এতিয়া তো মানে বহুত দিগদাৰ হৈছে মোৰ মই এনেই কৈছোঁ জানো আজিলৈকে যে মোৰ দিগদাৰ হৈছে কিন্তু কেতিয়াও কোৱা নাই আজি মানে মই এই 2 দিনত মই ফিল কৰিছোঁ টিকেট হোৱাৰ পৰা তাৰ অভাৰ এক্সাইটমেণ্ট বাৰু ঠিক আছে হ'ব লগ পাম বাই হেল্ল' গাইজ নিজেও গা ধুই আহিলোঁ আৰু লগতে চাওক বেটাক আজি একদম কুৰ্তা পাইজামা পিন্ধাই দিছোঁ যিটো মই ঈদৰ কাৰণে লৈছিলোঁ কিন্তু মই পিন্ধাবই নাপালোঁ আজি পিন্ধাই দিছোঁ দেখাই আছোঁ এইফালে এযোৰৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম বাৰু বহুত বেছি ধুনীয়া হয় বহুত বেছি কিউট হয় এনেধৰণে পাটিয়ালা পেনৰ দৰে আছে বহুত বেছি কমফৰ্টেবল হয় 333 নে এনেকুৱা 350 এনেকুৱা কিবা এটা আছিলে আৰু লগতে লিংকটো ডেছক্ৰিপশ্যনত থাকিব ল'ব পাৰিব লগতে চব চাইজ এভেইলেবল থাকে এইবোৰত তো ইয়া চাওক এইটো হৈছে কুৰ্তা আৰু এইটো হৈছে এটা হেৰি হয় ৱাছকোট আৰু এইটো হৈছে পেণ্ট বাপৰে তো এইফালে এইযোৰ ড্ৰেছ গাইজ মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ লিংকটো মই টেগ কৰি দিম নহ'লেও ডেছক্ৰিপশ্যনত থাকিব নহ'লে দিম আৰু আপোনালোকে ডেছক্ৰিপশ্যনটো খোলালে দেখা পাব এইফালে বহুত বেছি ধুনীয়া এইটো কোৰ্ট ছেট হয় কিন্তু মই যিটো গাঁৱতে যাওঁ সেইকাৰণে ৰুণাখন লৈ লৈছোঁ বাহিৰত গ'লে আপোনালোকে নল'লেও চলি যাব বাৰু ঠিক আছে মাইনা আম্মাইটো লৈছিলে অ'কে আছে বেটাৰ লগত অলপমান টুইনিং কৰিবৰ কাৰণে এযোৰ ড্ৰেছ আৰু লগতে বেটাৰো সেইযোৰ কুৰ্তা পাইজামা অৰ্ডাৰ দিছিলোঁ আপোনালোকক যদি লাগে 2টাৰে লিংক থাকিব আপোনালোকে লৈ ল'ব লগতে আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ অলপমান গেপ পৰি আছে কাৰণ যোৱাকালি মই 5-6 বাৰমান আপলোড দিলোঁ কিয় নাজানো চাইল্ড কণ্টেণ্ট দেখুৱাৰ কাৰণে মানে বেটাক দেখুৱাৰ কাৰণে বস্তুবোৰ কাটি দি আছে মই একো বুজি পোৱা নাই সেইবাবে ভিডিঅ'বোৰ দিয়া নহয় আজিলৈ আহিছোঁ দেই বাই